মোৰ কাৰণে নতুন নহয়। মই আজিৰ লগত 3বাৰ হ'ল মাজৰাবাৰী অঞ্চলত অহা। মেইন ইছ্যুটো মাটিৰ সমস্যা লৈ পেলাই মই বহুতবাৰ আলোচনা কৰা হৈছে। যিসকলৰ মাজৰাবাৰীৰ মাটিৰ সমস্যা সামৰি পেলাই BTC থকা 35,94,062 জন ভাৰতীয় নাগৰিক এই BTR বাসীৰ কাৰণে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL চৰকাৰে 2021 চনৰ 15 ডিচেম্বৰৰ পৰা আজিলৈকে আমি কেৱল মাত্ৰ মাটিৰ কামহে কৰি আছো। আমি সকলোৱে জানো সেই মাটিৰ সমস্যাৰ কাৰণে BPFৰ সময়ত হাগ্ৰামা ডাঙৰীয়াৰ চৰকাৰৰ দিনত বড়োৰ মাজত ভাতৃঘাতী সংঘৰ্ষ হৈছিল। বড়ো মুছলমানৰ মাজত সংঘাত হৈছিল। বড়ো অনাবড়ো পলিটিকেল পাৰ্টি সৃষ্টি কৰি পেলাই আমাৰ মাজত ইমূৰ সিমূৰ আমি বিভাজনত থাকি উন্নয়নৰ পৰা আমি বঞ্চিত হ'বলৈ বাধ্য কৰিছিল। হাগ্ৰামাই মাত্ৰ 17 বছৰে গেমহে খেলি আহিছিল। কোনোবাই ভাবিব পাৰে যে হাগ্ৰামাৰ দিনত বড়োসকলৰ এটা চিন্তাধাৰা আছিল যে কোনো মুছলমানৰ কাৰণে, কোনো অসমীয়া ভাষীৰ কাৰণে, ৰাজবংশী ভাইসকলৰ কাৰণে, আদিবাসীসকলৰ কাৰণে, নেপালীসকলৰ কাৰণে উন্নয়নৰ কাম, মাটিৰ সমস্যা সমাধানৰ কাম কেতিয়াও কৰা নাছিল বুলি। সেইটো ভুল হ'ব। হয়, যি হাগ্ৰামাৰ দিনত বড়োসকলৰ মাত্ৰ 34% বড়ো সম্প্ৰদায়ৰ মানুহে মাটিৰ পাট্টা আছিল, 66% মানুহৰ মাটিৰ সমস্যা আমি বড়োসকলে ভুগি আছিলো। হাগ্ৰামাই বড়োসকলৰে মাটিৰ সমস্যা সমাধান কৰা নাই। এই হাগ্ৰামাই মুছলমানৰ মাটিৰ সমস্যা কিয় কৰিব? কাহানিও চিন্তা নকৰিব। যদি প্ৰশ্ন সুধে হাগ্ৰামাৰ দিনত কিমান মাটিৰ পাট্টা দিয়া হল বুলি যদি মোক প্ৰশ্ন কৰে, আমাৰ হাতত তথ্য আছে যে যোৱা 17 বছৰত কেৱল মাত্ৰ 15,000 মানুহৰ মাটিৰ সমস্যাহে সমাধান কৰিছিল। আমাৰ দিনত মই মাটিৰ পাট্টা কেৱল মাত্ৰ কোৱা নাই, টোটেল মাটিৰ সমস্যাটো আমি 2,60,000 4 বছৰত সমস্যা সমাধান কৰিছো। এই 3 মাহৰটো হিচাপ যদি কৰে প্ৰায় মোটামুটি 3 লাখৰ ওচৰা-ওচৰি হৈছেগে। মোৰ বিশ্বাস ছেপ্টেম্বৰ মাহৰ আমাৰ ইলেকশ্যন হ'বলৈ গৈ আছে। ইলেকশ্যনৰ আগমুহূৰ্তলৈকে আমি 3 লাখতকৈ বেছি মানুহৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ম। ইয়াত কেৱল মাত্ৰ বড়োৰ নহয়, কেৱল মাত্ৰ মুছলমানৰ নহয়, কেৱল মাত্ৰ অসমীয়া বা ৰাজবংশীসকলৰ নহয়, সকলো জাতি জনগোষ্ঠী 35,84,062 জন ভাৰতীয় নাগৰিক BTR বাসীৰ কাৰণে মাটিৰ সমস্যা সমাধান কৰিবলৈ আমি প্ৰস্তুত হৈ আছো। যিকোনো মুহূৰ্তত, যিকোনো বিনিময়ত সমস্যাটো আমি সমাধান কৰি আছো। কোনোবাই যদি ভুল তথ্য দিব বিচাৰে ইয়াৰ উত্তৰো মই দিবলৈ ৰাজি হৈ আছো। যিয়ে নহওক, এই সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 5 লাখ মুছলমানক লৈ পেলাই পলিটিক্স খেলিছে। মুছলমানসকল BPFৰ হাওঁফাওঁ নিচিনা আছিল। যি ব্যক্তিয়ে হাওঁফাওঁ নোহোৱাকৈ থাকিব বিচাৰে সেই মানুহক আমি জীৱিত বুলি ক'ব নোৱাৰিম। আৰু মুছলমানসকলে BPFৰ হাওঁফাওঁ থকাৰ কাৰণে বা হোৱাৰ কাৰণে 17 বছৰে উশাহ নিশাহ ল'বলৈ সক্ষম হৈছিল আৰু জীয়াই আছিল। আজি আপোনালোকে শুনিলে আচৰিত হ'ব।
বহুত মুছলমান ভাইসকল আজিও প্ৰায় 35-40% মুছলমানসকল BPF-ৰ লগত আছিল। সেই BPF-ৰ লগত থকা মুছলমান ভাইসকলে কি ভাবিছে মই নাজানো। মই সিদিনাখনো বড়ো মিডিয়াৰ মাধ্যমেৰে এটা প্ৰচাৰ কৰিছোঁ, হাগ্ৰামাই UPPL দলৰ লগত আহিবলৈ লাজ কৰে। তাৰ কাৰণে সি আজি ৰাষ্ট্ৰীয় পলিটিকেল পাৰ্টিৰ লগত, নেশ্যনেল পলিটিকেল পাৰ্টিৰ লগত যোগাযোগ কৰিছে BPF-টো মাৰ্চ আউট কৰিবলৈ। আৰু যি পাৰ্টিৰ লগত তেওঁ মাৰ্চ আউট কৰিব, মই বিশ্বাস নকৰোঁ সেই পাৰ্টিয়ে আমাৰ GTCৰ উন্নয়নৰ কাৰণে কাম কৰিব। আমাৰ UPPL দলৰ হৈ পেলাই আমি হাগ্ৰামা ডাঙৰীয়াক অফাৰ দিছোঁ, আহক আপুনিও এটি ৰছীডাল ধৰি পেলাই 35 লক্ষ বেটিয়াবাসীক টানি আগুৱাই নিয়াৰ কাৰণে আগভাগ লওক। যাক আমি মৰমৰ এনাজৰীৰ ৰছী বুলি ক'ব পাৰি, যাক আমি সমন্বয়ৰ ৰছী বুলি ক'ব পাৰি, যাক আমি উন্নতিৰ ৰছী বুলি ক'ব পাৰি, যাক আমি ঐক্যতাৰ ৰছী বুলি ক'ব পাৰি। যদি হাগ্ৰামাই আহে, দেবেৰগাঁৱতো হাগ্ৰামা হাৰিব, 5,000 ভোটত হাৰিবলৈ গৈ আছে। আমাৰ অলৰেডি চেঞ্চাছ হৈ গৈছে, 5,000 ভোটত হাগ্ৰামাই দেবেৰগাঁৱত হাৰিবলৈ গৈ আছে। গতিকে দেবেৰগাঁৱত তাৰ আৰু জিকাৰ কোনো অংকই নাই, অংকই নিমিলা হৈ গৈছে। তাৰ কাৰণে সি নেশ্যনেল পলিটিকেল পাৰ্টিৰ লগত মাৰ্চ আউট হ'বলৈ গৈ আছে। যি হাগ্ৰামাই নিজৰ চেয়াৰখন ৰক্ষা কৰিবৰ কাৰণে নেশ্যনেল পলিটিকেল পাৰ্টিৰ লগত মাৰ্চ আউট কৰিবলৈ গৈছে, সেই হাগ্ৰামাই যোৱা 17 বছৰে ৰাইজৰ কাৰণে একো কাম কৰা নাই, আৰু আমাৰ সমাজখনৰ কাৰণে কি কাম কৰিব।